মোৰ নাম মুস্তাক আহমেদ এটা মোৰ ভিডিঅ' ভাইৰেল হৈছে ভিডিঅ'টোত এটা হ'বনলগীয়া কথা হ'ল ভিডিঅ'টোত এনেদৰে দেখা গৈছে যে 1992 চনত নিজৰ গীতৰ কেৰিয়াৰ আৰম্ভ কৰা জুবিন দা আজি 52 বছৰ বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেখেতলৈ মোৰ হেনো শ্ৰদ্ধা নাই কিন্তু তেনেকুৱা একো কথা নহয় জুবিন দাক গান শুনিয়ে মই সৰুৰ পৰা ডাঙৰ হৈছো আৰু তেনেকুৱা এটা কথা কৈ মিলি মোৰ এটা বহুত বেয়াকে ভিডিঅ' ভাইৰেল কৰা হৈছে তাৰ আগৰ কথাখিনি হয়তো ৰাইজখিনিয়ে নাজানে মই সেইকাৰণে কৈ দিব বিচাৰিছো সৌৰপান কৰি আহি মোৰ দোকানত মোক অভদ্ৰামী কৰি মানুহ দুজন মানে দম দিলে যে দোকান বন্ধ কৰিব লাগিব মই তথাপিও তেখেতলোকক একো কোৱা নাই মই ক'লো হ'ব দাদা মই বন্ধ কৰিম মোৰ ঘৰ ওচৰতে তাৰ অলপ দেৰি পিছতে মানুহজন ওলাই গ'ল চিঞৰি যে জুবিন দা কোন চিনি নোপোৱা নেকি জুবিন দা কোন চিনি নোপোৱা নেকি জুবিন দা কোন মই চিনি নাপাম মই 1998 চনত জন্ম 1992 চনত তেখেতৰ গীতকাৰ আৰম্ভ হৈছে সৰু পা তেখেতৰ গীত শুনিয়ে আমি ডাঙৰ হৈছো আৰু মই চিনি নাপাম জুবিন দা কোন এনেকুৱা এটা কথা হ'ব পাৰে নেকি গতিকে যদিও কিবা ভুল বুজি হৈছে মই সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মাফ খুজিছো আপোনালোকে যাতে মোক মাফ কৰক মই হেতুৱে কামনা কৰিম